আমার ছাত্রছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়াৰ লেচন 11ৰ গছ ফাল পোৱা ককাৰ খং নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ একেবাৰে ছুটি আৰু সহজভাৱে আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। নোহা এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰাও পৰীক্ষাত কিছুমান কোৱেশ্চন আহে। তো ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কোৱেশ্চনটো হৈছে অনাতাঁৰ শিশুনাথ। তো এইটো যদি পৰীক্ষাত আহে কোনে লিখিছিল, তো তোমালোকে উত্তৰত লিখিবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে কবিতাটো শুদ্ধকৈ পঢ়িবা। ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয় নকাটিলা। আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটি মাতাচোন এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। তাৰপিছত 2 নম্বৰত কি কৈছে কবিতাটো খণ্ড আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা। তো তোমালোকে এনেদৰে ভালদৰে আবৃত্তি কৰিবা। তাৰপিছত 3 নম্বৰত দিয়া আছে কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে। তোমালোকে উত্তৰত লিখিবা কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। তাৰপিছত কুৱেশ্যন খত দিয়া আছে আমলখি গছজোপা কিয় কাটিলে। তো তোমালোকে উত্তৰত লিখিবা আমলখি গছজোপা পিছে ৰভাখন দিবলৈকে কাটিলে। তাৰপিছত কুৱেশ্যন গত দিয়া আছে কোনে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। তো উত্তৰত তোমালোকে লিখিবা বোৱাৰী আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। কুৱেশ্যন ঘত দিয়া আছে সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে। ইয়াত নাপাব বানামটো ভুল হৈ আছে, তোমালোকে নাপাব বানামটো শুদ্ধ কৰি ল'ব নাপাব। তো উত্তৰত তোমালোকে লিখিবা সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি ককাই কৈছে। ইয়াতো বানামটো ভুল হৈ আছে, তো তোমালোকে শুদ্ধ কৰি ল'বা নাপাব বানামটো। তাৰপিছত 4 নম্বৰত দিয়া আছে কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিয়া খাবলৈ আহি ককাই দেখিলে যে ৰঘুনাথেই ৰভাখন দিবৰ বাবে আমলখি গছজোপা কাটি দিলে, সেইকাৰণে ককাৰ বৰ খং উঠিছিল। তাৰপিছত কুৱেশ্যন খত দিয়া আছে বিয়া ঘৰত ককাই কিয় একো নাখালে। তো উত্তৰত তোমালোকে লিখিবা আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়া ঘৰত ককাই একো নাখালে। তাৰপিছত কুৱেশ্যন গত দিয়া আছে খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল। তো উত্তৰত তোমালোকে লিখিবা খং উঠাৰ পাছতো ককাই দৰাক এজলকা আশীৰ্বাদ দিব বিচাৰিছে। তাৰপিছত 5 নম্বৰত দিয়া আছে তলৰ কবিতা ফাঁকি গদ্য ৰূপত লিখা। তো ইয়াত কি কৈছে আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। তো তোমালোকে গদ্য ৰূপত লিখিলে এনেদৰে লিখিবা অতিথি যোৱাৰ পাছত ৰভাখন নাইকিয়া হ'ব, বোৱাৰীৰ আহি ঘৰখন পুৰাই দিবহি, তেতিয়া ককাই ক'লে যে ৰঘুনাথ কোৱাচোন সহজতে আমলখি গছজোপা আৰু ঘূৰাই পাবানে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কবিতাটোৰ মূল ভাৱ লিখা। তো কবিতাটোৰ মূল ভাৱ বা সাৰাংশ লিখিব কৈছে। তো তোমালোকে এনেকৈ লিখিবা ৰঘুনাথে নিজৰ পুতেকৰ বিয়া পাতিবলৈ লৈ
ৰভা পতাৰ বাবে অসুবিধা হোৱাৰ কাৰণে ৰভাৰ ঠাইত থকা এটি আমলখি গছজোপা কাটি পেলালে। এই গছ কটা দেখি গছ ভাল পোৱা ককাজনৰ বৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। তাৰপিছত 7 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। যেনেদৰে এজলকা, আলহী অতিথি, সহজতে আৰু ৰভা। তো 1 নম্বৰটো হৈছে এজলকা। বিয়ালৈ গৈ কবিয়ে দৰাক এজলকা আশীৰ্বাদ দিলে। তাৰপিছত 2 আলহী অতিথি। বিয়া সভাত ঘৰখন আলহী অতিথিৰে ভৰি পৰে। তাৰপিছত সহজতে হেৰাই যোৱা সুবিধা সহজতে ঘূৰাই পোৱা নাযায়। তাৰপিছত 4 ৰভা বিয়া। সবাহত গাঁও অঞ্চলত একোখন ৰভা দিয়া হয়। তাৰপিছত দিয়া আছে জানো অহা। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। একাৰন্ত ধাতুত ই প্ৰত্যয় যোগ কৰি অসমপিকা ক্ৰিয়া গঠন কৰা হয়। ওপৰৰ কবিতা দুশাৰীত থকা পুৰাই আৰু ঘূৰাই অসমপিকা ক্ৰিয়া দুটা গঠন চাওঁ হা। ইয়াত পুৰ আৰু ঘূৰ ধাতুৰ প্ৰথমে আ যোগ হৈ ক্ৰমে পুৰা আৰু ঘূৰা পাচনি ধাতু গঠিত হৈছে। এই পাচনি ধাতু দুটাত ই প্ৰত্যয় যোগ হৈ ক্ৰমে পুৰাই আৰু ঘূৰাই অসমপিকা ক্ৰিয়া গঠিত হৈছে। তাৰপিছত 8 নম্বৰত দিয়া আছে কংসৰ লগত খংসৰ অৰ্থ মিল থকা শব্দবোৰ আস্তানি মিলোৱা। তো ৰভা, তো ৰভা ইয়াৰ লগত মিলিব কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। তাৰপিছত দৰা, তো ইয়াৰ অৰ্থ হ'ব কি বৰ। তাৰপিছত গছ, এইটো বৃক্ষ, এইটো দিয়াই আছে। তাৰপিছত ঔষধ, এইটো হ'ব দৰৱ। তাৰপিছত 14 নম্বৰত দিয়া আছে হাতৰ ভঙা। তো ইয়াৰ ক নম্বৰটোত কি কৈছে, খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰল। তো ইয়াৰ উত্তৰটো হ'ব কি নাৰিকল। তাৰপিছত খত দিয়া আছে ৰজাৰ লাঠি ঘন ঘন গাঠি। তো ইয়াৰ এইটো কি হ'ব কুঁহিয়াৰ।